নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, চৰকাৰী ঘৰক লৈ আহি গ'ল নতুন নিয়ম। এতিয়াৰ পৰা কাকো 1 টকা নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰী ঘৰ। এইবাৰ জিঅ' টেগিঙৰ নতুন নিয়ম আনিব চৰকাৰে। এপ্ৰিল-মে মাহত ৰাজ্যত নতুনকৈ পুনৰ চৰকাৰে দিব 3,80,000 ঘৰ। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী ঘৰ লাভৰ নতুন নিয়ম আনিলে চৰকাৰে। এতিয়াৰ পৰা কাকো 1 টকা নিদিয়াকৈ লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰ দিয়াৰ নামত বহু পঞ্চায়ত গ্ৰামোন্নয়নৰ মানুহে টকা বিচাৰে আৰু এতিয়াৰ পৰা সেই চিষ্টেম নচলিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত বৃহৎ ঘোষণা। 19 মাৰ্চত ৰাজ্যৰ 3,80,000 লোকৰ বেংক একাউণ্টত দিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন। আৰু লগতে এপ্ৰিল-মে মাহত পুনৰ নতুনকৈ 3,80,000 ঘৰ দিব চৰকাৰে। এইবাৰ জিঅ' টেগিঙৰ নতুন নিয়ম আনিব চৰকাৰে। জীৱিকা সখী বাইদেৱে গাঁৱে গাঁৱে গৈ ঘৰে ঘৰে কৰিব জিঅ' টেগিং আৰু নিজে জিঅ' টেগিং কৰিব পৰা ব্যৱস্থা আনিব চৰকাৰে। নিজৰ ঘৰৰ ফটো আৰু ঠিকনা দি জিঅ' টেগিং কৰিব পাৰিব আপুনি। আৰু জিঅ' টেগিঙৰ পিছত পঞ্চায়ত প্ৰতিনিধিয়ে আপোনাৰ ঘৰত গৈ নিৰীক্ষণ কৰিব আৰু নিৰীক্ষণৰ পাছত গাঁও সভা আৰু ব্লক পৰ্যায়ৰ কমিটিয়ে চৰকাৰক দিব প্ৰতিবেদন আৰু তাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। পৰৱৰ্তী খবৰ, আজি ৰঙৰ উৎসৱ হোলী। লগতে আজি বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ আৰু আজিৰ এই দিনটোতেই পুনৰবাৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য। আজি পুৱাৰ ভাগত এক মৃদু ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য। আজি 14 মাৰ্চ তাৰিখ, হোলীৰ লগতে আজি চন্দ্ৰগ্ৰহণো আৰু আজিৰ এই দিনটোতে পুৱাই এক মৃদু ভূমিকম্পই জোকাৰি যায় ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ। পুৱা 6:01 মিনিটত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। এই ভূমিকম্পৰ প্ৰাবল্য ভূকম্পন বিভাগে সদৰি কৰা তথ্য অনুসৰি ৰিক্টাৰ স্কেলত আছিল 4। ইয়াৰ অভিকেন্দ্ৰ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা। সমতলৰ পৰা ইয়াৰ গভীৰতা 10 কিলোমিটাৰ। বৰ্তমানলৈকে ইয়াৰ পৰা কোনো ধৰণৰ ক্ষয় ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই। আনহাতে আজিৰ এই হোলীৰ দিনটোতেই কেৱল উত্তৰ পূবতেই নহয়, লাডাখৰ পৰা জম্মু কাশ্মীৰলৈকে ভূমিকম্পই কঁপাই যায়। লাডাখৰ কাৰ্গিলত 5.2 প্ৰাবল্যৰ ভূমিকম্প আহে। পুৱতি নিশা 2:50 অনুভূত হয় এই ভূমিকম্পৰ কম্পন। কাৰ্গিলৰ লগতে সমগ্ৰ লাডাখৰ লগতে জম্মু কাশ্মীৰৰ কিছু অংশত এই কম্পন অনুভূত হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰীক লৈ ডাঙৰ খবৰ। এইবাৰ গুৱাহাটী হাইকোৰ্টত মুখ থেকেচা খালে 13 গৰাকী ৰাজপত্ৰিত বিষয়াই। 13 গৰাকী ৰাজপত্ৰিত বিষয়াৰ আবেদন খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰী সন্দৰ্ভত নতুন মোৰ। গুৱাহাটী হাইকোৰ্টে এইবাৰ প্ৰদান কৰিলে গুৰুত্বপূৰ্ণ ৰায়দান। 13 গৰাকী ৰাজপত্ৰিত বিষয়াৰ আবেদন খাৰিজ গুৱাহাটী হাইকোৰ্টৰ। SITৰ চাৰ্জশ্বিটক প্ৰত্যাহ্বান জনোৱা আবেদন নাকচ গুৱাহাটী হাইকোৰ্টৰ। আৰু এতিয়া বিশেষ আদালতৰ গোচৰৰ সন্মুখীন হ'ব এই আটাইকেইজন বিষয়া। উল্লেখযোগ্য যে APSC কেলেংকাৰী গোচৰত নিলম্বিত হৈছিল এই 13 গৰাকী ৰাজপত্ৰিত বিষয়া। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কাছাৰত স্বামী হত্যাকাৰী মহিলা মাম্পি বেগমক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান আদালতৰ। 2023 চনৰ 21 ফেব্ৰুৱাৰীত স্বামী ফাৰ্মিন উদ্দিনক হত্যা কৰিছিল মাম্পিয়ে। পাৰিবাৰিক কন্দলৰ বাবে কেচিৰে হানি খুচি হত্যা কৰিছিল ফাৰ্মিন উদ্দিনক আৰু সেই গোচৰৰ শুনানি গ্ৰহণ কৰি মাম্পি বেগম নামৰ মহিলাগৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছে আদালতে। পৰৱৰ্তী খবৰ, ভাৰতীয় নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশনা। ভোটাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আধাৰ কাৰ্ড। ভোটাৰ কাৰ্ডৰ একেটা নম্বৰ লৈ বিতৰ্ক জ্বলি উঠিছে।
একাধিক ভোটাৰৰ নাম একেটা ভোটাৰ কাৰ্ডৰ নম্বৰৰ সৈতে জড়িত হোৱা তথ্য পোহৰলৈ অহাৰ পাছতে তৃণমূল কংগ্ৰেছে আন ৰাজ্যৰ পৰা অহা ভুৱা ভোটাৰৰ কথাও উত্থাপন কৰিছে। ইতিমধ্যে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ ওচৰতো এই বিষয়ত অভিযোগ দাখিল কৰা হৈছে। এনে বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্বাচনী তালিকাৰ তথ্য আৰু ভোটাৰ ৰেকৰ্ডৰ সৈতে আধাৰ নম্বৰ সংযোজিত কৰিবলৈ বিষয়াসকলক আদেশ দিয়া হৈছে। সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই সম্পৰ্কীয় গাইডলাইন প্ৰেৰণ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। এই নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে আধাৰ নম্বৰক নিৰ্বাচনী তালিকাৰ তথ্যৰ সৈতে যুক্ত কৰাত বিষয়াসকলে অগ্ৰাধিকাৰ দিব লাগিব। মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে এই সন্দৰ্ভত কয় যে ভোটাৰৰ সঠিক পৰিচয় নিশ্চিত কৰিবলৈ আধাৰ আৰু মোবাইল নম্বৰ সংযোজনৰ বাবে সম্পূৰ্ণ চেষ্টা কৰিব লাগিব। ইয়াৰ উপৰি জন্ম আৰু মৃত্যুৰ পঞ্জীয়নৰ ভিত্তিত নিৰ্বাচনী তালিকা নিয়মীয়াকৈ আপডেট কৰিবলৈ আয়োগে নিৰ্দেশ দিছে। লগতে ঘৰে ঘৰে গৈ ভোটাৰ পৰীক্ষণ চলোৱাৰ বাবেও বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। বিশেষকৈ 18 বছৰ বয়সৰ ঊৰ্ধৰ প্ৰতিজন নাগৰিকক ভোটাৰ তালিকাভুক্ত কৰাটো নিশ্চিত কৰিবলৈ বুথ স্তৰীয় কৰ্মচাৰীসকলক সক্ৰিয় হ'বলৈ কোৱা হৈছে। উল্লেখযোগ্য যে ইয়াৰ আগতে নিৰ্বাচনী তালিকাত আধাৰ নম্বৰ সংযোজন বাধ্যতামূলক নাছিল। কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংসদত স্পষ্ট কৰিছে যে নিৰ্বাচনী পঞ্জীয়ন সংশোধনী আইন 2021 ধাৰা 26 মতে যিকোনো ভোটাৰে ইচ্ছা কৰিলে তেওঁলোকৰ আধাৰ নম্বৰ নিৰ্বাচনী তথ্যৰ সৈতে যুক্ত কৰিব পাৰে। এই সংস্কাৰে ভুৱা ভোটাৰৰ সমস্যা সমাধানৰ বাট মোকলাব বুলি আশা কৰা হৈছে। পৰৱৰ্তী খবৰ, আকৌ খাকী পোছাকত দাগ লগালে অসম আৰক্ষীৰ এইগৰাকী বিষয়াই। মৰনৈ থানাৰ অচি বিশ্বজিৎ শৰ্মাৰ বিৰুদ্ধে এইবাৰ গুৰুতৰ অভিযোগ। বিনা গোচৰত নিশা লকআপত ৰাখি ধন লোৱাৰ অভিযোগ ভুক্তভোগীৰ। দালালৰ জৰিয়তে 2 ভুক্তভোগীৰ পৰা 40,000 টকা লোৱাৰ অভিযোগ এইগৰাকী অচি বিশ্বজিৎ শৰ্মাৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, পুনৰ কাৰাগাৰলৈ প্ৰেৰণ USTMৰ স্বত্বাধিকাৰী মহবুবুল হকক। 18 মাৰ্চলৈ ন্যায়িক জিম্মাত থাকিব লাগিব মহবুবুল হক। তেজপুৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায়দান। পৰৱৰ্তী খবৰ, বাজেটৰ পূৰ্বে এইবাৰ টকাৰ চিহ্ন সলনি। ভাষা যুদ্ধত হিন্দীৰ বৰ্ণমালা বৰ্জন তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনৰ। কেন্দ্ৰ আৰু তামিলনাডু চৰকাৰৰ মাজত ভাষা যুদ্ধ অব্যাহত আছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনে বলপূৰ্বকভাৱে হিন্দী জাপি দিয়াৰ বিষয়টো উত্থাপন কৰিছে। আনহাতে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী প্ৰশাসনে তেওঁলোকে তামিল ভাষা শিকোৱাৰ বাবে শিক্ষাৰ বাবে আৰ্থিক সাহায্য বন্ধ কৰি দিছে। এই পৰিৱেশত ষ্টেলিন চৰকাৰে হিন্দী শৈলীত নিৰ্মিত ভাৰতীয় মুদ্ৰাৰ প্ৰতীক বা ইণ্ডিয়ান ৰুপি চেম্বল সলনি কৰিলে। অহা শুকুৰবাৰে তামিলনাডু বিধানসভাত দাখিল কৰা হ'ব চলিত বিত্তীয় বৰ্ষৰ বাজেট, আৰু তাৰ আগতে বাজেট ডকুমেণ্টত ধনৰ চিম্বল সলনি কৰা হৈছিল। ষ্টেলিনে সেই ছবিখন নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰিছিল। এইবাৰ প্ৰথমবাৰৰ বাবে কোনো ৰাজ্যই নাকচ কৰিলে কোনো জাতীয় প্ৰতীক, আৰু এই লৈ বিজেপিয়েও ক্ষোভ প্ৰকাশ কৰিছে। দলৰ মুখপাত্ৰ নাৰায়ণ তিৰুপতীয়ে এই সন্দৰ্ভত কয় যে এই ধৰণে মুদ্ৰাৰ প্ৰতীক সলনি কৰিব নোৱাৰি। জাতীয় প্ৰতীক সলনি কৰাৰ অৰ্থ হ'ল তামিলনাডুক ভাৰতৰ পৰা পৃথক বুলি উজ্জ্বল কৰি তোলা। অৱশ্যে তামিল ভাষাক গুৰুত্ব দিবলৈ এই পদক্ষেপ লোৱা হৈছে বুলি কৈছে DMK-য়ে। উল্লেখযোগ্য যে 2020 চনৰ পৰা আৰম্ভ হৈছিল ভাষা যুদ্ধ, আৰু সেই বছৰে কেন্দ্ৰই নতুন শিক্ষানীতি আৰম্ভ কৰে। কোৱা হৈছে যে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ছাত্ৰ ছাত্ৰীক বাধ্যতামূলকভাৱে 3টা ভাষা শিকোৱা উচিত। নতুন শিক্ষানীতিৰ এই দিশটোক লৈ তামিলনাডুৰ তীব্ৰ আপত্তি। ষ্টেলিন চৰকাৰে দাবী কৰে যে এই সিদ্ধান্তৰ আঁৰত উত্তৰ ভাৰতৰ হিন্দী সংস্কৃতি, তামিল ভূমি আৰু ইয়াৰ বাসিন্দাসকলৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিয়াৰ ষড়যন্ত্ৰ। কিন্তু কেন্দ্ৰৰ তথ্য অনুসৰি নতুন শিক্ষানীতিত 3টা ভাষাৰ পাঠদানৰ আহ্বান জনোৱা হৈছে, আৰু সেই তালিকাত হিন্দী বাধ্যতামূলক ভাষা নহয়।